নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই পুনৰ আপোনালোকক গুৰুজনাৰ সৃষ্টিৰাজিৰ সম্বন্ধে ক'বলৈ ওলাইছোঁ। তেখেতে বটদ্ৰৱা আলিপুখুৰীত দৌল উৎসৱ পতাৰ কথা মই কৈ আছিলোঁ। বটদ্ৰৱা আলিপুখুৰী কীৰ্তন ঘৰত দৌল উৎসৱ কেনেধৰণে উদযাপন কৰা হয় তাৰ বিষয়ে মই আপোনালোকক কৈ আহিছোঁ। হয়তো গুৰুজনাৰ দিনতো তেনেধৰণেৰেই দৌল উৎসৱ উদযাপন কৰিছিল আৰু সেই পৰম্পৰা ৰক্ষা কৰি আজিও তেনেধৰণেই পালন কৰি আহিছিল। গীত গাই শিলিখাজোপাৰ তলৰ সেই অস্থায়ী মণ্ডপৰ আসনত মূৰ্তিভাগ স্থাপন কৰে। তাৰ পাছত মূল আচাৰ্যজনে ভগৱান শ্ৰীকৃষ্ণই পৰিধান কৰি থকা বস্ত্ৰ, আ-অলংকাৰ, মণি মুকুতা আদি সহায় দি এখন নতুন বস্ত্ৰ পৰিধান কৰি স্নান কাৰ্য আৰম্ভ কৰে। এটা কেঁচা তামোলৰ আগগুৰি কাটি তামোলটো ঈশ্বৰৰ অৰ্থাৎ শ্ৰীকৃষ্ণৰ মূৰ্তিভাগৰ ওপৰত ধৰা হয়। তাৰ পৰাই তামোলটোত গণ তেল ঢালি আইসকলৰ দ্বাৰা উৰুলি দিয়া হয়। ভকতসকলে শংখ টিলিঙা বজাই খোল প্ৰসংগ কৰে। এৱা গাখীৰ, দৈ গাখীৰ, ঘিউ, মৌ, মাহ, হালধি, চাউল, তুলসী, দুবৰি বন, সৰ্ব ঔষধি ফুলৰ ৰেণু, অগৰু, বগা ৰঙা ফুল, জবা ফুল, তিল, গংগাৰ জল, কুঁহিয়াৰ পানী, নাৰিকলৰ পানী, জাম, জাইফল আদি ভাঙি দি ঈশ্বৰৰ মূৰ্তিভাগক স্নান কৰোৱা হয়। মূল পৰিচালিকাগৰাকীয়ে এপাহি ফুল দুই হাতেৰে মোহাৰি মাটিত থয়, গোন্ধ লৈ মাটিত থয় আৰু আৰাধনাৰ শ্লোক মাতি থাকিব। সেই সময়ত গায়ন বায়নৰ দ্বাৰা এই গীতটি পৰিৱেশন কৰা হয়। গীতটো হ'ল তাৰ ৰাগ বসন্ত, তালপৰি, ধুম, কৰত গন্ধবিধি, বিহাৰ গোপাল, সকলো গোপ-গোপী, নন্দ যশোদা আদি, মংগল কৰত সবে ভাল, পদ যথাবিধি পূজা কৰি কৃষ্ণৰ আগত নিয়া, গন্ধতৈল চৰাইল সুগন্ধি, এনেধৰণেৰে এই গীতটি পৰিৱেশন কৰে। গায়ন বায়নৰ দ্বাৰা মান দি যি প্ৰসংগ কৰা হয় সেই প্ৰসংগ চলি থাকে। আৰু তেতিয়াই গাখীৰ পানী সংমিশ্ৰণ গোসাঁই মূৰত ঢালি স্নান পৰ্ব শেষ কৰে। চুৰি কটাৰী, তামোল পাণ, ফণি আৰচি চোৱাই মূৰ্তিভাগক নতুন সাজ সজ্জাৰে আটক ধুনীয়া কৰি তোলা হয়। এই কাৰ্য সমান্তৰালভাৱে পূজা মন্ত্ৰও চলি থাকে। নৱবস্ত্ৰ পৰিধান কৰি, নৱমণি মুকুতা পৰিধান কৰি আ-অলংকাৰ মুকুতাবোৰ পৰিধান কৰা হয়। সেই সময়ত ভক্তপ্ৰাণ ৰাইজে দিয়া সোণ ৰূপৰ অলংকাৰ খিনি যাৰ কপাল ভাল, প্ৰথমতে যাৰখিনি মূল আচাৰ্যৰ হাতত পৰে তেওঁ যিমানখিনি পিন্ধাব লাগে সিমানখিনি পিন্ধায় আৰু বাকীখিনি পিছলৈ থৈ দিয়ে। বছৰৰ 12 মাহে অৰ্থাৎ 365 দিন প্ৰত্যেক দিনেই কীৰ্তন ঘৰত 14 প্ৰসংগ হয়। কিন্তু এই উৎসৱ কেইদিন 4 ভাগ প্ৰসংগ বেছিকৈ কৰা হয়, অৰ্থাৎ 18 প্ৰসংগ গোৱা হয়।
যদিও 3 দিনত উৎসৱ সমাপ্ত হয়, ৰঙৰ মেলা কিন্তু গন্ধৰ আগদিনাৰ পৰা গোসাঁই ফুৰোৱাৰ 20 দিনলৈকে অটুট আছে, যিটো আজিও প্ৰৱৰ্তি আছে। বহুলোকে আষাৰত উৰিষ্যাৰ পুৰীত জগন্নাথে ঘুনুচাক বিবাহ কৰাবলৈ যোৱা কথাটো দৌল উৎসৱত সাঙুৰিছে। আচলতে ঘুনুচা বুলি বটদ্ৰৱা আলিপুখুৰত এক পুখুৰীত একো নাছিল। ঘুনুচা হ'ল ইন্দ্ৰদ্যুম্ন ৰজাৰ জীয়েক। তেওঁৰ নামেৰেই ঠাৰখিনিৰ নাম হ'ল ঘুনুচাবাৰী। বটদ্ৰৱাত মহাপুৰুষ শংকৰদেৱে মন্দিৰ স্থাপন কৰাৰ পিছত দৌল উৎসৱটি পাতিছিল। দৌল যাত্ৰা বা যাত্ৰা দৌল বুলি এইকাৰণে কোৱা হয়, নামঘৰৰ বা কীৰ্তন ঘৰৰ পৰা গোসাঁইক শ্ৰীকৃষ্ণৰ মূৰ্তিভাগ সকলো ভক্তপ্ৰাণ ৰাইজে দৌল মন্দিৰলৈ ফুৰাবলৈ লৈ যায়। দৌল মন্দিৰ অভিমুখে যাত্ৰা কৰাৰ বাবেই দৌল যাত্ৰা বুলি কোৱা হয়। বছৰৰ প্ৰত্যেকটো দিনত নামঘৰত চলাই যোৱা 14 প্ৰসংগ এনেধৰণৰ হয়। পুৱা প্ৰাতঃ প্ৰসংগ, এইভাগ প্ৰসংগ পথশিলাৰ বাহিৰত বহি লোৱা হয়। মঞ্জিৰা নাম প্ৰসংগ, আইসকলৰ দ্বাৰা প্ৰসংগ, ভকতসকলৰ দ্বাৰা প্ৰসংগ, এইটোক মূল প্ৰসংগ বোলা হয়। এই মূল প্ৰসংগৰ পিছতে প্ৰসাদ বিতৰণ কৰা হয়। তাৰ পিছত পাঠ প্ৰসংগ, দিনৰ ভাগত কীৰ্তন আৰু ৰাতিৰ ভাগত ৰামায়ণ পাঠ কৰা হয়। ইয়াৰ পিছত শূন্য পাঠ প্ৰসংগ, তাৰপিছত বিয়লি প্ৰসংগ। এই প্ৰসংগভাগ কেতিয়াবা অকলে কৰা হয়। আকৌ পাঠ প্ৰসংগ, বিয়লি আইসকলৰ প্ৰসংগ, সন্ধ্যা তালকোবৰ প্ৰসংগ। তাৰপিছত 2 পথশিলাত আৰু কীৰ্তন ঘৰত গুণ লোৱা প্ৰসংগ। তাৰপিছত খোল লোৱা প্ৰসংগ, নাম প্ৰসংগ ভকতৰ দ্বাৰা, 2 পথশিলাত আৰু কীৰ্তন ঘৰত গুণ লোৱা প্ৰসংগ, পিছত খোল প্ৰসংগ, নাম প্ৰসংগ ভকতৰ দ্বাৰা আৰু শেষত পাঠ প্ৰসংগ। ইয়াৰ উপৰিও ভাদ মাহত তথা দৌল উৎসৱৰ 5 দিন বা গুৰুজনাৰ বংশৰ উপৰি পুৰুষ বা তলৰ পুৰুষসকলৰ তিথিত 4 ভাগ প্ৰসংগ বাঢ়ে। এই 4 ভাগ প্ৰসংগ দুপৰীয়া ভকতৰ প্ৰসংগৰ আগত খোল প্ৰসংগ, বিয়লি শূন্য পাঠৰ পিছত বাহাৰ প্ৰসংগ, পাঠ প্ৰসংগৰ পিছত শেষ পাল অৰ্থাৎ খোল প্ৰসংগ, আৰু ৰাতি পাঠ প্ৰসংগৰ পিছত শেষ পাল অৰ্থাৎ খোল প্ৰসংগ। ঈশ্বৰত ধাউতি থকা সজ্জনসকলৰ গূঢ়তত্ত্ব পৰম ধন হৰিকীৰ্তনত পৰে, আন আৰু একো নাই। আন দেৱক উপাসনা কৰি ধন ধান পুত্ৰ ভাৰ্যা ঐশ্বৰ্য চিৰযৌৱনলৈ আশা নকৰি হৃদয়ত মাধৱৰ ৰূপ স্থিৰ কৰি মুখে হৰিকীৰ্তনকে সাৰ বুলি ধৰা। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰচাৰিত ধৰ্ম গুৰ ৰহস্য হ'ল হৰিৰ গুণানুকীৰ্তন কৰিলেই পৰম পৰিষ্কাৰ নিৰ্মল ভক্তিৰ অধিকাৰী হৈ সুখে সংসাৰ তৰিব পাৰে। এতেকে সাধুসকলে হৰিকীৰ্তন কৰি নিৰ্মল ভক্তি লভি অনায়াসে সংসাৰ তৰে। সেয়ে মাধৱদেৱ পুৰুষে নামঘোষাত লিখিছে, হৰিৰ নাম কীৰ্তন নাহি দেশকাল পাত্ৰ, নিয়ম সংযম একো বিধি, হৰিত শৰণ লোৱা কেৱলে হৰিৰ নাম, কীৰ্তন কৰন্তে হোৱে সিদ্ধি।
হৰিৰ কীৰ্তনৰ অৰ্থে দেশ, সময়, অসময়, উচিত অনুচিত, পূৰ্বাহ্ন, হৰিশ্চান্ন, আত্মাশুদ্ধি বধ কোনো অনুষ্ঠান কৰিব নালাগে আৰু সমাধি যোগ ধ্যানৰো আৱশ্যক নাই। কেৱল হৰিত শৰণ লৈ নাম কীৰ্তন কৰিলে সকলো সিদ্ধি হয়। অৰ্থাৎ হৰিকে একমাত্ৰ দেৱতা ভাবি একান্ত মনেৰে শৰণ লৈ কোনো নিয়ম নিবিচাৰি নামক চিনি নাম ল'লেই মনুষ্য জন্ম সাৰ্থক হয়। শৰণ, ভজন, ভক্তি, শ্ৰৱণ, কীৰ্তন বেদৰ ওপৰত। এতেকে হৰিনামত বেদোক্ত মতে নিয়ম সংযম বিধি একো নাই। নমস্কাৰ, মই আজিলৈ আপোনালোকৰ পৰা ইমানতেই বিদায় ল'লোঁ। আশা কৰোঁ আপোনালোকে মোৰ আগৰ ভিডিঅ'টি কেইটাৰ দৰে এই ভিডিঅ'টো আঁকোৱালি ল'ব। ধন্যবাদ।